আশাটো সকলো ভালে আছে আজি আমি আহি আছো বাহুদেউ থানলে আজিখন আছে ঢকুৱাখানাত গতিকে ভিডিওটো আমি মানে এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছো অথনি কৰা নহলে গাড়ী ভিতৰত আছিল যেহেতু আৰু এতিয়া আমি আহি পালোহি বগীবিল ব্ৰিজ তা অলপতে 1.5 ঘণ্টা মানৰ পিছতে চাগে আমি বাহুদেউ থান পাই যামগে আৰু আমি বহুত বছৰ হ'ল তালে আহি আছো এবাৰ আহিছো খুৰীহঁতৰ লগত গতিকে আপোনালোকে ভিডিওটো চাই থাকিব শেষলৈকে আশা কৰো ভিডিওটো চাই ভাল পাব গতিকে বলক ভিডিওটো আৰম্ভ কৰো আমি আহি পাই গলোহি বাহুদেউ থান এইয়া এতিয়ালৈকে আমি সোমোৱা নাই আৰু বস্তু নমাই আছে তাৰপিছত সোমামগে ইয়াত ধুনীয়াকৈ ফুল ৰৈ থৈছে চাওকচোন ইমান ধুনীয়া লাগিছে খালি ভাল কৰিছে মানে বন্ধ কৰি থৈছে নতুবা মানুহেতো ছিঙিলেহেঁতেন এইফালে বন্ধ কৰি থৈছে আৰু এইফালে পিছফালে গোটেইখিনি ধুনীয়া ধুনীয়া ফুল এইয়া তুমি নুসুধ লাগে টুকু টুকু এইখন হৈছে গেটখন ফাৰ্ষ্ট গেট মেইন গেটখন মানে এইফালে আৰম্ভ হৈছে এইফালে পানী টেপটো আছে এতিয়া প্ৰথমতে আমি সেইফালে যাম সেইফালে ঘৰ আছে তাতে আমি ড্ৰেছটো চেঞ্জ কৰি ল'ম যিহেতু মই চুইজাৰ পিন্ধি আহিলোঁ সেইটো কাৰণে ড্ৰেছটো চেঞ্জ কৰি উঠাৰ পিছত আমি এইফালে চাকি জ্বলাবলৈ আহিম আগতেতো ইয়াত আমি থকাকে আহোঁ ৰঙৰ উৎসৱলৈ স্বাগতম মানে ইয়াত বহুত ধুনীয়াকৈ হোলী উৎসৱ পতা হয় হোলীত ইয়াত বহুত ধুনীয়া হয় চাবলৈ হাই ব'লা সেইফালে আছে অতিথিশালা তালৈ যাম এতিয়া কাপোৰ চেঞ্জ কৰিবলৈ এতিয়া আমি মুখ হাত ধুই মেলি ল'লোঁ তাৰপিছত কাপোৰটো চেঞ্জ কৰি লওঁ তাৰপিছত অলপ লগ পাই আছোঁ বা ইমান ঘামি গ'লোঁ মইছোঁ এতিয়া আমি কাপোৰ কানি পিন্ধি নামঘৰত চাকি দিবলৈ বুলি ওলাই আহিছোঁ আৰু সেই তাত চেঞ্জ কৰিছিলোঁ ইফালে আমাৰ টুকুহঁতে হাঁহ মেলিব গৈছে গতিকে মানে হাঁহ এযোৰ দাম দিছে সেইফালে ঢেৰ হাঁহ আছে গতিকে হাঁহযোৰ মেলিবলৈ গৈছে আমি ওপৰতে যাব পাৰিম চক বহুত ৰাজা আছে ৰাজা দাম দিয়ে ভয় কৰিছে টুকু যোৱা চুই দিয়া যোৱা আচলতে খাবলৈ দিছে বুলি ভাবিছে বহুত ডাঙৰ হৈছে ৰাজাকেইটা হয়নে আমাৰ বহুত ডাঙৰ বহুত ডাঙৰ সেইফালে এইকেইটা চব বহুত ডাঙৰ হয় টুকু বুলি ভাবিছিলো আমি গৈ আছো চাকি দিবলৈ কাৰণে চাকি দিয়া ঘৰটো বেলেগ যিহেতু আমাৰ টুকুৰ মানে মেখেলা চাদৰ পিন্ধিবলৈ মন আছিলে মাকে নানিলে যে সেইকাৰণে গামোচাখনকে চাদৰ কৰি পিন্ধি আছে চাওঁ টুকু এখন চাদৰ নেকি চাদৰ
সেৱা ল'বৰ বাবে লাইন পাতিব লাগিব চাগে। কিহত ল'বা এতিয়া আমি প্ৰসাদ ল'বৰ কাৰণে আহিছোঁ সেৱা কৰি মেলি। বৰ্তমান আহি পিনি পালোহি বাসুদেৱ থান আৰু আমাৰ লগত এজন গুৰুজন উপস্থিত আছে, গতিকে মন্দিৰৰ অকণমান হিষ্টৰীটোৰ বিষয়ে তেওঁৰ পৰা অকণমান কিছু কথা জানি লওঁ বোলো। কওক এতিয়া। নমস্কাৰ, আপোনালোকৰ চেনেলৰ যোগেদি সদৌ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছাৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ। শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰোৱা সত্ৰ 1656 চনত ৰজা জয়ধ্বজ সিংহৰ দিনত দামোদৰ আটা শংকৰদেৱৰ পৰিণাতি অৰ্থাৎ চতুৰ্ভুজ আটাৰ পুত্ৰ দামোদৰ আটাৰ দিনত স্থাপন হৈছিল। কালক্ৰমত আহি আহি প্ৰথমে নৰোৱা থানত স্থাপন হোৱাৰ কাৰণে নৰোৱা সত্ৰ হিচাপে পৰিচিত হৈছিল। শেহত নৰোৱা থানত প্ৰাকৃতিক দুৰ্যোগৰ ফলত থাকিব নোৱাৰি সোৱণশিৰিৰ পাৰত চাৰিভাগী সত্ৰ স্থাপন কৰিলেহি। চাৰিভাগী সত্ৰও সোৱণশিৰি নদীৰ খহনীয়াত পৰাত এই ৰৌমাৰা পথাৰ সোৱণশিৰি আৰু চামপাৰা আৰু বলাহীৰ মধ্যস্থলত ৰৌমাৰা পথাৰ বুলি পৰিচিত এই পথাৰখনত তেখেতৰ নাতি ৰামচন্দ্ৰ আটাৰ দিনত ৰজা শিৱসিংহ ৰজাৰ পৃষ্ঠপোষকতাত নৰোৱা সত্ৰ শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰোৱা সত্ৰ হিচাপে পুনৰ প্ৰতিষ্ঠা হয় আৰু তাম্ৰপত্ৰ কৰি মাটি 200 বিঘা মাটিসহ ৰজাই দান দি সত্ৰ পৰিচালনাৰ বাবে ৰামচন্দ্ৰ আটাক দায়িত্ব অৰ্পণ কৰে। এই নতুনকৈ ৰোপণ কৰাৰ কাৰণে নৰোৱা সত্ৰ আৰু শ্ৰী শ্ৰী বাসুদেৱ স্থানত আগত কুণ্ডিলত অৰ্থাৎ বৰ্তমানৰ শদিয়াত ৰুক্মিণীয়ে যিজন দ্বিভাগ মূৰ্তি স্থাপন কৰি লৈছিল বাসুদেৱৰ মূৰ্তি কৃষ্ণক স্বামী হিচাপে পাবৰ বাবে, সেই মূৰ্তিভাগকে আনি স্থাপন কৰাৰ কাৰণে শ্ৰী শ্ৰী বাসুদেৱ স্থান হ'ল আৰু তাতে সত্ৰ সংলগ্ন হোৱাৰ পৰিপ্ৰেক্ষিতত শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰোৱা সত্ৰ হিচাপে পৰিচিত হ'ল। মানৰ আক্ৰমণত জনশূন্য হৈ পৰাত হাবি জংঘলে আৱৰি পেলাই প্ৰায় অৰ্ধ শতিকা তেনেকৈ থকাৰ পৰিপ্ৰেক্ষিতত জালভাৰী ৰঙাই আলধৰা নামৰ লক্ষ্মীদেউ ঈশ্বৰপুৰুষৰ যিজন আলধৰা আছিল, তেওঁ জালভাৰীত মানৰ আক্ৰমণত আশ্ৰয় গ্ৰহণ কৰিছিল। সেই জালভাৰীৰ পৰা আহি দৈনিক এগছি চাকি জ্বলাই পৰিচৰ্যা কৰি আছিল। পুনৰ অচ্যুত আটাৰ দিনত নগাঁৱৰ বৰদোৱাৰ পৰা আহি হাবি কাটি বাসুদেৱ স্থান নৰোৱা সত্ৰ পুনৰ উদ্ধাৰ কৰি বৰ্তমান এই পৰ্যায় পাইছেহি। এই হ'ল শ্ৰী শ্ৰী বাসুদেৱ স্থান নৰোৱা সত্ৰৰ চমু ইতিবৃত্তি। ধন্যবাদ। আৰু ইয়াততো দৌল উৎসৱ বহুত সুন্দৰকৈ পতা হয় প্ৰত্যেক বছৰ, হয়নে? উৎসৱ আমাৰ 3 ভাগ হয়। ৰাস পূৰ্ণিমাত ৰাস যাত্ৰা, মাঘৰ পূৰ্ণিমাত বাৰ্ষিক পালনাম 3 দিনীয়াকৈ পালন কৰা হয় আৰু ফাল্গু পূৰ্ণিমাত দৌল উৎসৱ 3 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয়। আমাৰ প্ৰধান উৎসৱ তিনিভাগ প্ৰত্যেক বছৰে উদযাপন কৰা হয়, কোনো ক্ষতি নোহোৱাকৈ পৰম্পৰাগতভাৱে কৰি অহা হৈছে। আৰু ইয়াততো বহুত ভক্তই ৰূপৰ ফুল আগবঢ়ায় তেওঁলোকৰ মনৰ কামনা পূৰ হয়। বাসুদেৱে কিবা আগবঢ়াই থয়, মনৰ কামনা যেতিয়া পূৰ হয় আহি সেৱা কৰেহি। বাসুদেৱৰ মাহাত্য যথেষ্ট আছে। সুদূৰ নেপাল ভূটানকে আদি কৰি ইউৰোপ আমেৰিকালৈকে সেৱাৰ্থী আহে। তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হয়। বাসুদেৱৰ পুত্ৰ দিয়া, নিধনিক ধন দিয়া এটা জনৰৱ আছে আৰু সেই বিশ্বাসতে দৈনিক হাজাৰ হাজাৰ মানুহৰ সমবেত হয়। ঠিক আছে, আপোনালৈ বহুত বহুত ধন্যবাদ থাকিল।
গতিকে মই একচুৱেলি যেতিয়া সত্ৰত আছিলোঁ তেতিয়া বহুত বিচাৰি আছিলোঁ যে কাৰ পৰা মই কথাখিনি গম পাম, কাৰ পৰা মই সুধিম। গতিকে এই বাপজনাই মোক বহুত সহায় কৰিলে। তেখেতে আহি পিনি ভকত এজনক লগাই দিলে আৰু সেই দেওজনৰ পৰাই মই কথাখিনি অৱগত হ'লোঁ। গতিকে আপোনালৈ বহুত ধন্যবাদ থাকিল। ধন্যবাদ। এতিয়া আমি বৰ্তমান চাকি বন্তি জ্বলাই তাতে সেৱা সৎকাৰ কৰি এতিয়া অতিথিশালালৈ আহিছোঁ আৰু তাতে দুকপিমান ফটো মাৰি ল'লোঁ। আমি যোৰহাটৰ আলহী পালোঁ, মানে ছোৱালী এগৰাকী ফটো মাৰি আছিলে। গতিকে তেখেতকে ক'লোঁ ফটো দুকপিমান মাৰি দিবলৈ। তেখেতেও খুব ধুনীয়াকৈ ফটো মাৰি দিলে। আৰু ইয়াৰ পৰিৱেশটো চাওক, এতিয়াও কুলিয়ে মাতি আছে। আপোনালোকক অকণমান বেক কেমেৰা কৰি দেখাই দিওঁ বলক। আগৰ এবাৰটোতো আমি ইয়াত থকাকে আহোঁ। ইয়াত আমি দুপৰীয়া বা 2-3 বজাত পাই যামহি, ৰাতিটো থাকোঁ আৰু ইয়াতে গা পা ধুই শুই মেলি আকৌ আমি নেক্সট দিনাখনে চাকি বন্তি জ্বলাই যাওঁগৈ। গতিকে আপোনালোকে যদি ইয়ালৈ থকাকে আহিম বুলি কোনোবাই ভাবি আছে তেনেহ'লে নিশ্চিন্তভাৱে আহিব পাৰে। ইয়াত সকলোখিনি সা সুবিধা আছে। ইয়াতে আপোনালোকে শোৱাৰ বিচনা পত্ৰৰ পৰা আদি কৰি বিচনা পাতি তোচক গাৰু সকলোখিনি আছে। যদিহে আপোনালোকে নিজৰ ফালৰ পৰা কিবা লৈ আহোঁ বুলি ভাবে তেনেহ'লেও আনিব পাৰে। আৰু ইয়াতে ধুনীয়াকৈ খাবলৈ পৰাও কিটচেন আছে, ধৰি লওক পাকঘৰ আছে। আপোনালোকে নিজে হ'লেও বনাই খাব পাৰে। গতিকে একো চিন্তা কৰিবলগীয়া কথা নাই। আপোনালোকে যদি ইয়াত থাকোঁ বুলি আহিব বিচাৰে তেনেহ'লে আহিব পাৰে। কাৰণ আগতেও আমি থকাকৈ আহোঁ, মানে এতিয়াহে আমি দিনটোৱাকৈ অহা হ'লোঁ। ঠিক আছে, কুলিয়ে মাতি আছে। খুব এটা ধুনীয়া পৰিৱেশ আৰু ইয়ালৈ আহিলে মনটো খুব বেছি ভাল লাগে, খুব বেছি পবিত্ৰ লাগে। আৰু আমি সঁচাকৈ বাসুদেৱ বহুত বছৰৰ পৰাই মানি আহিছোঁ, যেতিয়াৰ পৰা জনা হৈছোঁ। গতিকে সেই বিশ্বাসটো এতিয়াও আমাৰ মাজত আছে আৰু আগলৈও থাকিব। এতিয়া আমাৰ লগত যিহেতু টুকু আহিছে, টুকুক আমি সুধোঁ টুকুৰ কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি পিনি। কোৱা, তোমাৰ কেনেকুৱা লাগিছে আজি ইয়ালৈ আহি? ভাল লাগিছে। আৰু নমো কৰিলা নাই? কৰিলোঁ। আচলতে আমি বহুত দূৰ আহিবলগীয়া হৈছে ন, 3 ঘণ্টা 4 ঘণ্টামান আমি ট্ৰেভেল কৰি আহিবলগীয়া হৈছে। গতিকে টুকু একদম পূৰা টায়াৰ্ড হৈ গৈছেগৈ, চুলি তুলি খোল খাই। তাই ভাগৰো লাগিছে, গৰমো উঠিছে বেচেৰি, হয় ন? সেইটো কাৰণে আজি টুকু কথা ক'বলৈ জোচ নাইকিয়া, হয় ন? কুলিটোৱে ইমান ধুনীয়াকৈ মাতিছে। অ'কে, ঠিক আছে। আৰু বাকী আপোনালোকক দেখাই আছোঁ, সকলোখিনি চাই গৈ থাকিব। এতিয়া আমি চবেই জলপান খাই আছোঁ। জলপান খাইছে। এতিয়া তোমালোকে কোৱা, তোমালোকৰ কেনেকুৱা লাগিলে আজি? ভাল লাগিছে আহি। খুৰীয়ে প্ৰথমবাৰ কাৰণে আহিছে, হয় না? মই প্ৰথমবাৰ কাৰণে আহিছোঁ আজি। কেনেকুৱা লাগিছে? ভাল লাগিছে আহি পিনি। থাকিব মনটো আছিলে নি? থাকিব মনটো আছিলে, খালি এতিয়া দিগদাৰ হৈ যায় ছোৱালীৰ সৈতে লৈ থাকিবলৈ। আমাৰ এইবাৰ 4বাৰ নে 5বাৰ হৈছেচোন না? 4বাৰ নেকি? বেছি হ'ল নেকি? অঁ, বেছি হ'ল। ফেৰী হৈ পিনিয়ে দেখোন 3-4 বাৰমান আহিছোঁ। আকৌ বগীবিল হৈ আহিছোঁ। বগীবিল হৈ এবাৰ আহিছোঁ। 2বাৰ আহিছোঁ, এবাৰ জেঠাইহঁতৰ লগত, এবাৰ আমি অকলে। 2বাৰ 5বাৰ। এইকেইটা পোৱালি ছোৱালী এইকেইটা ৰাজা। এটা ডাঙৰ এটা সৰু চাগে এটা সৰু হৈ থাকে নহয়। লগ ল'লেগে চোৱা তাহাঁতি, লগ ল'লেগে। এতিয়া মই যাওঁ কাপোৰ খুলোঁগে, মেখেলা চাদৰ খুলোঁগে, চুইজাৰযোৰ পিন্ধি লওঁগে। বহুত বেছি গৰম উঠিছে। ৰ'দটো বেছিকৈ নাই, তথাপিতো গৰম উঠিছে পাই। তাৰপিছত আমি ইয়াতে যিহেতু আজি দিনৰ ভাত সাঁজ খাম, গতিকে সেয়াও আপোনালোকক দেখাম, চাই থাকিব। এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু এতিয়াও ভক্ত আহিয়ে আছে। গতিকে আজিৰ ব্লগটো তেনেহ'লে ইমানতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই। আকৌ এটা নতুন ভিডিঅ'ত অতি সোনকালে লগ পাম। সকলো ভালে থাকক।